মুর্দাবাদ এই হত্যার বিচার লাগে সরকার বিচার লাগে এখানে যে আপনারা থানা চলেছে না থানায় তো আপনি কেটে জানাইছেন গাড়ি মানুষজন তো আগতে নাই 6 তারিখে নাইকে আছে বলে মোর টিভি মোর কোম্পানি 6 তারিখে নাইকে আছে 19 তারিখে ডাক্তার এনা ডাক্তার রিপোর্ট করলে লিখে দিলে അപ്പോൾ 19 তারিখে এই তো কাগজ করে বলি ডক্টর আমার ইয়াতে যেতে পুলিশ পাব করে এটা 20 তারিখে দিছে দিবে আপনি হেতু এটা ধরো আপোনালোকে কৈ দিয়ে যে নাই দেওবাৰে ৰাতিপুৱা প্ৰায় 7-8টামান বজাত মোৰ দাদা শ্ৰী প্ৰকাশ ৰাজুৱাৰক এডমিট কৰা হৈছিলে এডমিট কৰাৰ পাছত আৰু মেডিকেলত চিকিৎসা কৰাৰ পাছত সাধাৰণ পেট বিষ বুলিহে গম পোৱা গ'ল মেডিকেলৰ ৰিপৰ্টত দেখা গৈছে যে সাধাৰণ পেট বিষ তাৰপৰা সেকেন্ড দিনাখন আমি আহি পিনে ৰাতিপুৱা মঙলবাৰে ৰাতিপুৱা আহি কিনে চাইছোঁ যে পেচেণ্টজন মেডিকেলত নাই ঘৰৰ মানুহ ভাবিছে চাগে ছুটি দিলে কিজানি আহি আছে সেই বুলি আৰু কোনো ইমান হেৰি কৰা নাই যে মানে ক'ত গৈছে কি নাই ইমান বিচৰা নাই সেইটো যদি কিজানি ছুটি দিলেতো আহি আছে বুলিহে যেতিয়া আৰু ইয়াত নাই বুলি গম পালোঁ তাৰপিছত ছাৰে কৈছে এনেকৈ তেনে ঘটনা বোলে ক'ৰবাত এনেকৈ কাৰোবাৰ বাউণ্ডৰী কিনাৰত বোলে মানুহজন পৰি থকা এজন পাইছিলোঁ তুমি চাই ল'বা নেকি যে সেইজনে কি আনি হয় তাৰপিছত মই ক'লোঁ ঠিক আছে মই চাবলৈ ইচ্ছা কৰোঁ যেতিয়া চাব গ'লোঁ দেখিছোঁ হয় সেইজন মোৰ দাদাই হয় তাৰপৰা ৰোগী ইয়াত এডমিট হৈ থকা অৱস্থাত হঠাৎ অন্তৰ্ধান হৈছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে অন্তৰ্ধান হোৱাৰ পাছত আজি চিকিৎসালয় কৰ্তৃপক্ষই যিভাৱে গুৰুত্ব সহকাৰে লৈ বা তেওঁলোকে পৰিয়ালৰ লোকক অৱগত কৰা বা পুলিচক অতি খৰতকীয়াকৈ অৱগত কৰা এই ব্যৱস্থাটো আমি তেওঁলোকৰ দেখা নাই যাৰ কাৰণে কি বহু পলমকৈ তাৰ মৃতদেহ ওচৰতে ক'ৰবাত পোৱা গৈছে কাৰোবাৰ ঘৰত গতিকে দুৰ্ভাগ্যজনক ঘটনা